সত্যব্ৰত কলিতা আৰু কমলা কলিতাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া সাংসদ ফণীভূষণ চৌধুৰী দুয়োকে মিত্ৰ ধৰ্ম পালন কৰি মন্তব্য আগবঢ়াবলৈ ক'লে বৰপেটাৰ সাংসদগৰাকীয়ে উল্লেখযোগ্য যে অগপৰ জ্যেষ্ঠ নেতা তথা কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ উপৰিও প্ৰাক্তন মন্ত্ৰী কমলা কলিতায়ো বিজেপিৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু দলীয় সতীৰ্থ দুজনক এইবাৰ মিত্ৰ ধৰ্ম পালন কৰি মন্তব্য কৰিবলৈ ক'লে সাংসদ ফণীভূষণ চৌধুৰীয়ে এফালে উপনিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী শৈলেন চৰকাৰে কংগ্ৰেছৰ ভোট কৰ্তন কৰিব বুলি মন্তব্য সাংসদগৰাকী তেওঁ কয় শৈলেন চৰকাৰে কংগ্ৰেছৰ ভোট কাঢ়ি অনাৰ ফলত অনায়াসে জয়ী হ'ব অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী না না মুকলিভাৱে তেওঁলোকে যিটো কথা হৈছে মই তেওঁলোকৰ প্ৰতি আহ্বান মোৰ এইটোৱেই যে আমি এতিয়া মিত্ৰতাত আবদ্ধ হৈ আছোঁ আমি মিত্ৰতা ধৰ্মটো পালন কৰাটো উচিত বুলি মই বিবেচনা কৰোঁ তেওঁলোকে তেনেধৰণে প্ৰতিজন আমাৰ নেতাকৰ্মীয়ে আমাৰ মিত্ৰতা ধৰ্মটো পালন কৰিলে আমি তাৰমানে মিত্ৰতাটো সফল হ'ব আৰু আমি আমাৰ দলৰ মাজতো তাৰমানে এটা ভাল বুজাবুজি বা আমাৰ মাজতো তাৰমানে এটা ভাল পৰিৱেশ এটা গঢ় লৈ উঠিব শৈলেন চৰকাৰে 20,000 ভোট পাব বুলি এটা তাৰমানে কংগ্ৰেছৰ যিটো ধাৰণা তেওঁ কংগ্ৰেছে যিটো কংগ্ৰেছে আশা কিয় কৰিছিল শৈলেন চৰকাৰক তেওঁলোকে অলপ পেট্ৰনাইজো কৰিছে গতিকে শৈলেন চৰকাৰক পেট্ৰনাইজ কৰা মানে এইটো তেওঁলোকে ভাবিছিল যে শৈলেন চৰকাৰে অসম গণ পৰিষদ দলৰ ভোট খহাব আৰু তেওঁলোকে তাৰমানে কংগ্ৰেছ দল জিকি যাব এই কথাটো তেওঁলোকৰ তাৰমানে ধাৰণা এটা আছিল তেওঁলোকৰ অংক সেইটোৱেই আছিল কিন্তু তেওঁলোকৰ অংকটো ভুল প্ৰমাণিত হৈছে ভুল প্ৰমাণিত হ'ব তেওঁলোকে শৈলেন চৰকাৰে যিখিনি ভোট পাইছে সেইখিনি ভোট আচলতে অসম গণ পৰিষদ দলৰ যদি এটা পাইছে কংগ্ৰেছৰ দুটা ভোট পাইছে তেওঁলোকে এটা মানে শৈলেন চৰকাৰে ভোটটো যিমান ভোট পাব 5,000 পাওক 10,000 পাওক 20,000 পাওক যিমানেই নাপাওক কিয় কিন্তু শৈলেন চৰকাৰৰ ভোটৰ অধিকাংশ ভোট কংগ্ৰেছী ভোট আৰু আমাৰ ভোট তাৰমানে কম ভোট আছে গতিকে তাত তাৰমানে আমাৰ ইম্পেক্ট নপৰে বৰঞ্চ মই ভাবোঁ কংগ্ৰেছ শৈলেন চৰকাৰ উঠাৰ কাৰণে কংগ্ৰেছৰ ভোট এইবাৰ কমিব